নমস্কাৰ। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰীৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিয়ে। কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে এটাৰ পিছত আন এটা গোচৰ জাপি দি কাৰাৰুদ্ধ কৰি থোৱাৰ ঘোৰ বিৰোধিতা কৰি এনেদৰে ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে সংগঠনটোৰ কৰ্মীসকলে। নলবাৰীৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ সমগ্ৰ দৃশ্য দেখুৱাব আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি মালাকাৰে। আমি পুনে পুনে যাব বিচাৰিছো ধ্ৰুৱজ্যোতিৰ কাষলৈ। কালি দিনৰ ১১টা বজাৰ পৰা নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মই এতিয়া উপস্থিত আছো নলবাৰী ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত। দেখিবলৈ পোৱা গৈছে যে কালি দিনৰ ১১টা বজাৰ পৰা নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ২৪ ঘণ্টীয়া অনাশনত বহি আছে একমাত্ৰ কৃষক নেতা অখিল গগৈৰ বিনা চৰ্তে মুক্তিৰ দাবী। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ অনুৰোধ কৰিম যে কেনেধৰণে কালিৰ পৰা ২৪ ঘণ্টা ধৰি এই কৃষক কৰ্মীসকলে বহি আছে। আকাশে বতাহে জ্বলিছে সংগ্ৰামৰ জুই। কেনে তুমি অসমীয়া কিয় আছা শুই অখিল গগৈৰ মুক্তিৰ দাবীত ২৪ ঘণ্টা অনশনত বহি আছে। পোনে পোনে আমাৰ ওচৰত আছে কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী সমিতিৰ বিষয়াসকল। আমি জানিম এই কৃষক নেতাৰ খাতিৰত যি এই অনাশনৰ পন্থা হাতত লৈছে তেখেতসকলৰ পৰা মনোভাৱ জানিম। কি ক'ব আপোনালোকে ২৪ ঘণ্টীয়া অনাশনত বহিলে? আপোনালোকৰ বহুত কৰ্মী বৰ্তমান শাৰীৰিকভাৱে অসুস্থ হৈছে। আচলতে কি কম মানে ক'বলৈ আচলতে ভাষা নাই। আমিতো এনেকে ৰাজপথত আহি আন্দোলন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাটো আমি নিবিচাৰোঁ। ২০১৯ চনৰ ১২ ডিচেম্বৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল আৰু আজি ২০২০ চনৰ ৮ ডিচেম্বৰ ৩৬১ দিন হ'ল। এই ৩৬১ দিনে কি কাৰণে গ্ৰেপ্তাৰ কৰিছিল, মানুহজনক পোতাশালত থৈছে, কাৰাগাৰত ৰাখিছে, তাৰ প্ৰমাণ, সেই গোচৰবোৰৰ প্ৰমাণ আজিলৈকে তেওঁলোকে আদালতত দিব পৰা নাই। যিহেতু আদালতত দিব পৰা নাই, আমি এতিয়া চৰকাৰৰ ওচৰত দাবী কৰিব বিচৰা নাই। আমি পোনপটীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ক আমি দাবী কৰিব বিচাৰিছোঁ যে যিহেতু অসম চৰকাৰে গোচৰবিলাকৰ অখিল গগৈৰ বিৰুদ্ধে থকা গোচৰবিলাকৰ কোনো প্ৰমাণ দিব পৰা নাই, তেওঁ আনলফুল এক্টিভিটিজ কৰা বুলি কিবা অপৰাধ কৰা বুলি যিহেতু প্ৰমাণ দিব পৰা নাই, গুৱাহাটী উচ্চ ন্যায়ালয়ে অতি শীঘ্ৰে তেওঁক মুকলি কৰি দিয়ক। আৰু তাত বাহিৰে গত্যন্তৰ নাই। যদি মুকলি কৰি নিদিয়ে আকৌ অসমৰ ৰাজপথলৈ আহিবলগীয়া অৱস্থা হৈছে। এইবিলাক বেয়া কথা হৈছে। গণতন্ত্ৰত এইবিলাক কথা বেয়া কথা হৈছে। ন্যায়ালয়ৰ ওপৰত যদি আমি আস্থা ৰাখিব লাগে, ন্যায়ালয়ক আমি দাবী কৰিছোঁ ন্যায়ালয়ে, গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈক মুকলি কৰি দিয়ক। চৰকাৰে কিবা ভয় খাইছে নেকি? নিশ্চিতভাৱে ভয় খাইছে। কাৰণ অখিল গগৈ যদি ওলাই আহে, চৰকাৰে ভয় কৰিবলগীয়া মানুহ অসমত এতিয়া এটাই আছে। বাকীবিলাকতো কাকো ভয় নকৰে আৰু বাকীবিলাকক ভয় কৰিবলগীয়া মানুহ নহয়েই। অখিল গগৈ আজি ২০০৫ চনৰ পৰাই অসমৰ প্ৰতিবাদী আন্দোলনটোক নেতৃত্ব দিছে, অসমৰ সমস্যাবিলাকৰ বিৰুদ্ধে মাত মাতিছে। গতিকে চৰকাৰে ভয় কৰিবই। আৰু অখিল গগৈ যিদিনা ওলাই আহিব সেইদিনা কিন্তু অসমত চুনামি হ'ব। অসম চৰকাৰেও জানে, ভাৰত চৰকাৰেও জানে। গতিকে যিকোনো প্ৰকাৰে তেওঁক বন্ধ কৰি ৰাখিবলৈ তেওঁলোকে চেষ্টা কৰি আছে। হয়, ক'ব লাগিব যে কৃষক নেতাৰ বিনা চৰ্তে মুক্তিৰ দাবীত কৃষক কৰ্মীসকলে ইয়াত অনাশনত আছে। আৰু পোনে পোনে আমি এই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি নলবাৰী সমিতি আছে সভাপতিৰ ওচৰলৈ যাম। তেখেতৰ পৰাও আমি অলপ জানিবলৈ চেষ্টা কৰিম। কি ক'ব? আজি যোৱা আমি ৭/১২/২০২০ ৰাতিপুৱা ১১টাৰ পৰা আজি আমি ৮/১২/২০২০ ১১টালৈ ২৪ ঘণ্টীয়া আমি ইয়াত অনশন পালন কৰিছোঁ নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ইয়াৰ কাৰণটো হৈছে যে অখিল গগৈ অসমৰ গৰীবৰ নেতা, অসমৰ সুসন্তান আৰু কৃষক নেতা। তেখেতক বিনা চৰ্তে মুক্তি দিব লাগিব। নহ'লে অন্যথাই নলবাৰীৰ লগতে অসমতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ লগত সহযোগিতা লৈ জংগী আন্দোলন গঢ়ি উঠিব। আমি এটা নিৰ্দিষ্ট এটা সিদ্ধান্ত লৈছোঁ নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে, যদি অনাগত দিনত কৃষক নেতা অখিল গগৈক, কৃষক নেতাই নহয়, তেওঁ গৰীবৰ নেতা, তেওঁ
জনসাধাৰণৰ নেতা, তেওঁ অসমৰ ৰাইজৰ নেতা, তেওঁক যদি অতি শীঘ্ৰে মুক্তি নিদিয়ে তেতিয়াহ'লে নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জংগী আন্দোলন গঢ়ি উঠিব। ক'ব লাগিব যে জংগী আন্দোলন গঢ়ি তোলাৰ পৰ্যন্ত কৃষক কৰ্মীসকলৰ বিষয়ববীয়াসকলে এক হুংকাৰ প্ৰদান কৰিছে অসম চৰকাৰক। আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিম যে যিবিলাক কৰ্মীয়ে বৰ্তমান অসুস্থ অৱস্থাত আছে দেখুৱাবলৈ অনুৰোধ জনাম। হয়, 24 ঘণ্টীয়া অনাশনত বহিছে। যোৱাকালি 11টা বজাৰ পৰা দিনৰ 11টা বজাৰ পৰা এতিয়া এই ৰাতিপুৱালৈকে আছে। ক'ব লাগিব যে সম্পূৰ্ণ অসুস্থতাত ভুগি আছে। একমাত্ৰ কৃষক নেতাগৰাকী অখিল গগৈৰ বিনা চৰ্তে মুক্তিৰ দাবী। এতিয়া এটা প্ৰশ্ন আহি পৰে যে কৃষক নেতাৰ বিনা চৰ্তে মুক্তিৰ দাবীত কি কৰিব অসম চৰকাৰে? এয়া হৈছে এটা লাখটকীয়া প্ৰশ্ন। কেমেৰা পাৰ্চন মনোজ বিশ্বৰ সহযোগত শুভজ্যোতি মালাকৰ, নলবাৰী। মই ভূপেন ভক্ত দ্বিজেন দত্তই গাঁও। কৃষক মুক্তি সংগ্ৰাম নহয় মাথো এটি নাম, ইনি শেষ কৰিব খোজা আই অসমীক জীয়াই ৰখাৰ সংগ্ৰাম। কৃষক মুক্তি সংগ্ৰাম নহয় মাথো এটি নাম, ইনি শেষ কৰিব খোজা আই অসমীক জীয়াই ৰখাৰ সংগ্ৰাম। কাণ ফুলি দিয়া মাতৃ সংগ্ৰাম হ'বই সফল। ধনবল যত আছে আই, শৰাই ঘটিয়াক দিয়া খপিয়াই। শৰাই ঘাটত বীৰ আজিও আছে, শৰাই ঘাটত বীৰ আজিও আছে। শতৰূপ লঠিয়াব আকৌ উভতাই, শতৰূপ উভতাব আকৌ উভতাই। কৃষক মুক্তি সংগ্ৰাম নহয় মাথো এটি নাম, ইনি শেষ কৰিব খোজা আই অসমীক জীয়াই ৰখাৰ সংগ্ৰাম। 17 সেনা অসম ভৰিল, 17 আহি অসম ভৰিল। গম পাই অখিল গৰ্জি উঠিল, গম পাই অখিল গৰ্জি উঠিল। শুনি হুংকাৰ 17 সেনাৰ, শুনি হুংকাৰ 17 সেনাৰ। চোৱা ভাই কলিজা কপিল, চোৱা ভাই কলিজা কপিল, চোৱা ভাই কলিজা কপিল। কৃষক মুক্তি সংগ্ৰাম নহয় মাথো এটি নাম, ইনি শেষ কৰিব খোজা আই অসমীক জীয়াই ৰখাৰ সংগ্ৰাম। বিষ্ণু ৰাভাৰ নৱৰূপ অখিল, বিষ্ণু ৰাভাৰ নৱৰূপ অখিল। সমূহে চিনি লোৱা ভাই, সমূহে চিনি লোৱা ভাই। এক অখিলৰ বিপৰীতে, এক অখিলৰ বিপৰীতে এজাৰ অখিল আহিব ওলাই, এজাৰ অখিল আহিব ওলাই, এজাৰ অখিল আহিব ওলাই, এজাৰ অখিল আহিব ওলাই। ইনকলাব জিন্দাবাদ, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিব লাগিব, কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিব লাগিব, দুখীয়াৰ নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিব লাগিব, দুখীয়াৰ নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিব লাগিব। অসমৰ সুৱান্তাল অখিল গগৈক বিনা চৰ্তে মুক্তি দিব লাগিব। ইনকলাব জিন্দাবাদ, বিজেপি চৰকাৰ গো বেক, বিজেপি চৰকাৰ গো